অসম বিধানসভাৰ মজিয়াত কেইবাটাও বিষয় সন্দৰ্ভত এবাৰ অখিল গগৈ সৰব হৈ পৰিল। অখিল গগৈয়ে আজি অসম বিধানসভাৰ মজিয়াত কি বিষয় সন্দৰ্ভত চৰকাৰক সমালোচনা কৰিলে, কি বিষয় উত্থাপন কৰিলে ৰাইজৰ বাবে আগবঢ়াইছো এই মুহূৰ্তত। 68 লাখ ঠিকা প্ৰদান কৰা হৈছিল কি বাহিনী। এখন সোফা কিনি অনাৰ নামতে হওক বা ভাড়াকাৰৰ নামতে 3 লাখ টকাকে খৰচ কৰা হৈছিল। এখন প্লাষ্টিকৰ চকী আপোনাৰ ভাড়া দিবৰ কাৰণে 1900 টকাকে, পৃথিৱীত কেতিয়াও শুনা নাই 5 টকা দি আমি ভাড়া লওঁ, 10 টকা দি ভাড়া লওঁ, 1900 টকাকে এখন প্লাষ্টিকৰ চকীত লুণ্ঠন কৰিবলৈ দি তেনেকৈ 12 কোটি টকা লুণ্ঠন কৰিবলৈ কি বাহিনীক দিয়া হৈছে। এই যে পিডব্লিউডি ডিপাৰ্টমেণ্টৰ এই যিটো ৰেকেট, এই ৰেকেটটো বন্ধ নহ'লে আমি ভালকে পুঁজি আবণ্টন কৰিলেও এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই পিডব্লিউডি ডিপাৰ্টমেণ্টে কি সম্পৰ্ক মই অপোজ কৰা নাই, মই বুজি পোৱা নাই। তাৰমানে পিডব্লিউডিৰ কণ্টেক্সত আনিছে। পিডব্লিউডি ডিপাৰ্টমেণ্টৰ এই যিটো কৰাপশ্যন, মই ভাবোঁ যে ইয়াক বন্ধ হ'ব লাগে। তাৰ পাছত আহিলে সৰু সৰু ঠিকাদাৰবিলাকৰ ভাত মাৰি এতিয়া ডাঙৰ ডাঙৰ ঠিকাদাৰবিলাকক পিডব্লিউডি ডিপাৰ্টমেণ্টটো চমজাই দিয়া হৈছে। বিশেষকৈ ত্ৰিমূৰ্তি অনুপম শৰ্মা, অনিল দাস আৰু অশোক সিংজী, এইকেইজনে এনেকুৱা চব কাম অকল তেওঁলোকে পায় আৰু চববিলাক পেকেজ কৰি দি সৰু সৰু ঠিকাদাৰবিলাকক মাৰি পেলোৱা হৈছে। এইটো ভয়ানক ঘটনা। মই গোটেই অনুপম শৰ্মাই মালিগাঁও ফ্লাইঅভাৰ, জোৰদুদাৰ ফ্লাইঅভাৰ অনিল দাস, ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰ অনিল দাস, চানমাৰীৰ ফ্লাইঅভাৰ অনুপম শৰ্মা আৰু অশোক সিংজী, চাইকেল ফেক্টৰীৰ ফ্লাইঅভাৰ, ডাউন টাউনৰ ফ্লাইঅভাৰ অনিল দাস, মুঠতে গোটেইবিলাক অকল ডাঙৰ ডাঙৰ কামবিলাক চব 3জন মানুহ। তো এইটো কি ধৰণৰ কাহিনী, এইটো বুজি পোৱা নাই। আমাৰ সৰু সৰু ঠিকাদাৰবিলাকতো মৰিয়ে যাব। আৰু সৰু সৰু ঠিকাদাৰবিলাকক এইবাৰ আমি নিজে দেখিছোঁ, আমাৰ সমষ্টিত যিবিলাকে কাম কৰিছে অকল 15% পইচা দিয়া হৈছে। আৰু পইচা দিয়াৰ ক্ষেত্ৰতো ৰুলিং পাৰ্টিৰ যিবিলাক সমষ্টি, সেইবিলাকৰ ক্ষেত্ৰত ঠিকাদাৰবিলাকক বেছিকৈ পইচা দিয়া হয়। আমাৰ নিচিনা আমি বিৰোধী পক্ষৰ সমষ্টিবিলাকত এইটো কমকৈ দিয়া হয়। এইবিলাক ফ্লাইঅভাৰ ক্ষেত্ৰত টেণ্ডাৰ নামাৰাকৈ পাইছে নে লিগেলি পাইছে এইবিলাক কামবিলাক? কোনবিলাক টেণ্ডাৰ কৰিয়ে পাইছে এইবিলাক। তেতিয়াহ'লে আপুনি তাত কেনেকৈ এলোকেশ্যন তেওঁলোকক বেছিকৈ দিছে। তেওঁলোকক যেতিয়া পইচাটো দিয়ে, পইচাটো দিবৰ সময়ত আপোনাৰ এই অফিচত যে য'ত ৰুলিং পাৰ্টিৰ ঠিকাদাৰ আছে, ৰুলিং পাৰ্টিৰ MLA আছে, তাত কাৰণে বেছি এলোকেশ্যন কৰি দিয়ে। না, সেইটো নহয়। আমাৰ বিলাকৰ কাৰণে কম। মাননীয় সদস্য, তাৰপিছত ফ্লাইঅভাৰৰ কথা বহুত কথা কৈ থকা এনমেলি হৈছে। এইটো আপুনি পিডব্লিউডি ডিপাৰ্টমেণ্টৰ এই যিটো কৰাপশ্যন, মই ভাবোঁ যে এইবিলাক বন্ধ হ'ব লাগে। তাৰ পাছত আহিলে সৰু সৰু ঠিকাদাৰবিলাকৰ ভাত মাৰি এতিয়া ডাঙৰ ডাঙৰ ঠিকাদাৰবিলাকক পিডব্লিউডি ডিপাৰ্টমেণ্টটো চমজাই দিয়া হৈছে। বিশেষকৈ ত্ৰিমূৰ্তি অনুপম শৰ্মা, অনিল দাস আৰু অশোক সিংজী, এইকেইজনে এনেকুৱা চব কাম অকল তেওঁলোকে পায় আৰু চববিলাক পেকেজ কৰি দি সৰু সৰু ঠিকাদাৰবিলাকক মাৰি পেলোৱা হৈছে। এইটো ভয়ানক ঘটনা। মই গোটেই অনুপম শৰ্মাই মালিগাঁও ফ্লাইঅভাৰ, জোৰদুদাৰ ফ্লাইঅভাৰ অনিল দাস, ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰ অনিল দাস, চানমাৰীৰ ফ্লাইঅভাৰ অনুপম শৰ্মা আৰু অশোক সিংজী, চাইকেল ফেক্টৰীৰ ফ্লাইঅভাৰ, ডাউন টাউনৰ ফ্লাইঅভাৰ অনিল দাস, মুঠতে গোটেইবিলাক অকল ডাঙৰ ডাঙৰ কামবিলাক চব 3জন মানুহ। তো এইটো কি ধৰণৰ কাহিনী, এইটো বুজি পোৱা নাই। আমাৰ সৰু সৰু ঠিকাদাৰবিলাকতো মৰিয়ে যাব। আৰু সৰু সৰু ঠিকাদাৰবিলাকক এইবাৰ আমি নিজে দেখিছোঁ, আমাৰ সমষ্টিত যিবিলাকে কাম কৰিছে অকল 15% পইচা দিয়া হৈছে। আৰু পইচা দিয়াৰ ক্ষেত্ৰতো ৰুলিং পাৰ্টিৰ যিবিলাক সমষ্টি, সেইবিলাকৰ ক্ষেত্ৰত ঠিকাদাৰবিলাকক বেছিকৈ পইচা দিয়া হয়। আমাৰ নিচিনা আমি বিৰোধী পক্ষৰ সমষ্টিবিলাকত এইটো কমকৈ দিয়া হয়। এইবিলাক ফ্লাইঅভাৰ ক্ষেত্ৰত টেণ্ডাৰ নামাৰাকৈ পাইছে নে লিগেলি পাইছে এইবিলাক কামবিলাক? কোনবিলাক টেণ্ডাৰ কৰিয়ে পাইছে এইবিলাক। তেতিয়াহ'লে আপুনি তাত কেনেকৈ এলোকেশ্যন তেওঁলোকক বেছিকৈ দিছে। তেওঁলোকক যেতিয়া পইচাটো দিয়ে, পইচাটো দিবৰ সময়ত আপোনাৰ এই অফিচত যে য'ত ৰুলিং পাৰ্টিৰ ঠিকাদাৰ আছে, ৰুলিং পাৰ্টিৰ MLA আছে, তাত কাৰণে বেছি এলোকেশ্যন কৰি দিয়ে। না, সেইটো নহয়। আমাৰ বিলাকৰ কাৰণে কম। মাননীয় সদস্য, তাৰপিছত ফ্লাইঅভাৰৰ কথা বহুত কথা কৈ থকা এনমেলি হৈছে। এইটো আপুনি আনক। মানে মই ভাবোঁ যে আপুনি নিশ্চয় পিডব্লিউডি মিনিষ্টাৰ নহয়, মই নিশ্চয় আপোনাক কথাবিলাকৰ ৰিপ্লাই দি থকাৰ প্ৰয়োজন নাই। মই চৰকাৰক কৈ আছোঁ আৰু মই ভাবোঁ যে আপুনি এজন নিৰপেক্ষ মানুহ হিচাপে মোক কথাকেইটা মাননীয় সদস্য, এইটো কথা নহয়। মোৰ দায়িত্ব আছে সদনৰ পৰা সঁচা কথাটো কোৱা। আপুনি আমাৰ ৰেফাৰী, আপুনি আমাৰ বিচাৰক। গতিকে আপুনি, মই ভাবোঁ যে চৰকাৰক ক'বলৈ দিয়া দৰকাৰ। আপোনাক যদি মই ৰিপ্লাই দি থাকিব লাগে, তেতিয়াহ'লেতো মোক সময় বঢ়াই দিব লাগিব। প্লিজ, আপোনাৰ এনেও সময় শেষ হৈছে, সেইকাৰণে মই ফ্লাইঅভাৰৰ কথাটো কৈছোঁ। ফ্লাইঅভাৰৰ কাৰণে আমি দেখিছোঁ যে জোৰদুত ফ্লাইঅভাৰৰ কাৰণে 50% ব্যৱসায় বন্ধ হৈ গৈছে। 50% ব্যৱসায়। এতিয়া সেইকাৰণে মই ভাবোঁ যে আজি অলপ আগতে যিটো হুলস্থুল হ'ল ধুদৰালিটো এতিয়ালৈকে ভালকৈ নকৰাটো অত্যন্ত ডাঙৰ কথা হৈছে। আমাৰ তাত বিজি ৰোডটো বনাবৰ কাৰণে আমাৰ শিৱসাগৰ সমষ্টিত শিৱসাগৰ দিলে কাম বন্ধ নকৰি বহি আছে।
তাৰ মথাৰ ওপৰত পকীকৰণ কৰাৰ ধুনীয়া এটা আঁচনি লৈছিলে, এইবাৰ সেইটো পকীকৰণ আঁচনিটো নাই। আকৌ আৰু এটা বস্তু যে অসমমালা ভাল আঁচনি লৈছে, সেইটো এটা বেয়া নহয়, কিন্তু মাটি দিয়াৰ কাৰণে আমাৰ ৰাস্তাবিলাকত মাটি আৰ্ট ফিল আপ কৰাৰ কাৰণে কোনো ব্যৱস্থা মাননীয় সদস্যসকল, দিগদাৰ হৈছে। আমাৰ মোৰ সময়- দিখৌ সময় শেষ দলঙৰ ওপৰত হৈছে। এখন দলং লাগে, দিখৌ নদীৰ ওপৰত। সদন 24/3/2025